Good morning. বহুত দিনৰ মূৰত ব্লগ এটা বনাবলৈ লৈছোঁ মিনি ব্লগ জাৰ্ণি কৰিবলৈ ওলাইছোঁ প্ৰথম অভিজ্ঞতা ফ্লাইটত উঠা এতিয়া আছোঁহি আমি গুৱাহাটীত আৰু আমাৰ ফ্লাইট আছে 1:55 তেন্তে ভাবিলোঁ আজিৰ এই যাত্ৰাটো ভিডিঅ' আকাৰে বনাই থৈ দিওঁ তেন্তে থাকিব মোৰ লগত আপোনালোকেও চাব আমাৰ লগত ফ্লাইট জাৰ্ণিটো আমি এয়াৰপৰ্ট আহি পাই গ'লোহি এঘণ্টাৰ আগতে আহি পাইছোঁহি কাৰণ চেকিঙৰ কথা থাকে সেইকাৰণে সোনকালে আহিছোঁ সোনকালে আহিব লাগে নহ'লে বহুত দিগদাৰ হয় দেৰিকৈ আহিলে এতিয়া আপোনালোকক অকণমান এয়াৰপৰ্টটো দেখাই দিওঁ সকলোৱে দেখিছে চাগে কিন্তু মই যিহেতু প্ৰথম গৈছোঁ সেইকাৰণে অকণমান ভিডিঅ' কৰি থৈ দিছোঁ এয়া হৈছে এইপিনেদি ফ্লাইটলৈ যাব পাৰি আৰু এইবোৰ ভিতৰতে এনেকৈ দোকান আছে তাতে আপোনালোকে কিবা কিনিবও পাৰে আৰু খোৱাৰ আৰু ৰেষ্টুৰেণ্ট এনেকৈ বহুত কেইখনেই আছে আৰু এইফালেদি এনেকৈ যাব পাৰি এয়া এখন ইণ্ডিগ'ৰ বাছ আহি ৰৈয়ে আছেহি এইফালেদিয়ে যাব এনেকৈ পেচেঞ্জাৰখিনিক লৈ যাব আৰু এইখিনিতে আপোনালোকক চেকিঙৰ ব্যৱস্থাটো দেখাই দিছোঁ এইফালে চাওকচোন চিকিউৰিটি গাৰ্ডকেইজন দেখিছেনে সেই তেওঁলোকে চেক ইন কৰি আছে আপোনালোকে এইপিনেদি মেইন গেটেদি সোমাই আহিলে প্ৰথমতে চেক ইনত আপোনালোকৰ মোবাইল ফোন ঘড়ী হওক চাৰ্জাৰ হওক বা আন কোনো যিখিনি মানে আপোনালোকৰ ইলেক্ট্ৰনিক বস্তু হয় লেপটপ হয় সেইখিনি এখন ট্ৰলি থাকে সেই ট্ৰলিখনতে দি দিব লাগিব ট্ৰলিখনেদি নিজে অট'মেটিক আহিব আৰু আপোনালোকক মানে জেন্টছৰ ফালে এনেকৈ চেকিং কৰে লেডিছৰ ফালে এনেকৈ লেডিছৰ কাৰণে এটা এনেকৈ সৰু সৰু ঘৰ বনাই থোৱা আছে তাৰ ভিতৰতে এনেকৈ চেকিং কৰে আৰু ইলেক্ট্ৰনিক বস্তু যেনে মোবাইল ফোন হওক চাৰ্জাৰ লেপটপ আদি সেইখিনি আপোনালোকে ট্ৰলিত নিব নোৱাৰে সেইখিনি আপোনালোকে হেণ্ডবেগতে কেৰি কৰিব লাগিব আৰু খোৱা বস্তুখিনিও হেণ্ডবেগতে কেৰি কৰিব লাগিব আৰু লিকুইড বস্তু ট্ৰলি বেগত কেৰি কৰিবলৈ নিদিয়ে মই জনাত এনেকৈ আমিও তেনেকৈ গৈছিলোঁ আৰু বিশেষকৈ মই দেখিলোঁ যে জেন্টছসকলক বেছিকৈ মানে চেকিং কৰে তেওঁলোকৰ জোতা পৰ্যন্ত চেকিং কৰে বেল্টটো খুলি দিব লাগে আঙুঠি পৰ্যন্ত খুলি দিব লগা হয় লেডিছৰ ইমান বেছি নহয় তেওঁ বুলি লেডিছৰো কৰে আৰু এইখিনিকে মই জনাখিনিকে আপোনালোককো জনাই থৈ দিলোঁ সুবিধা হ'বৰ কাৰণে ইয়াতে বস্তুবিলাকৰ বহুত বেছি দাম হয় কিনিবলৈ যাৰ সাধ্য আছে পাৰিব আমি কিন্তু নোৱাৰিলোঁ আৰু খোৱা বস্তুখিনিও বহুত বেছিয়ে দাম হয় তাৰপিছতে এইফালে চালোঁহে খাবলৈ মন নাছিলে কাৰণ আমি খায়ে গৈছিলোঁ আৰু ভোক লগাৰ সময়ো হোৱা নাই ৰাতিপুৱা ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিয়ে গৈছোঁ সেইকাৰণে একো নল'লোঁ আৰু দামো বেছি আছিলে সেইকাৰণে ল'বলৈ মন নগ'লে তাৰপৰা এইফালে আপোনালোকক এইখন 4 নম্বৰ গেট হয় এই গেটখনৰ এয়া গৈছে পেচেঞ্জাৰখিনি ইণ্ডিগ' ফ্লাইটৰ কাৰণে ইণ্ডিগ' বাছেৰে এনেকৈ লৈ গৈছে এনেকৈ বাছেৰে লৈ গুচি যায় ফ্লাইটলৈ কিছুমানৰ কাৰণে কিছুমান মানে মই যিমান সময়লৈকে থাকিলোঁ বাছেৰে যোৱা দেখিলোঁ মাত্ৰ এখনহে জেট ব্ৰিজ ব্যৱহাৰ কৰা দেখিলোঁ জেট ব্ৰিজত গ'লে মানে একেবাৰে আপোনাৰ ফ্লাইটখন ওচৰতে থাকে আৰু এনেকৈ এই ব্ৰিজখনেদি কানেক্ট হৈ থাকে সেইপিনেদিয়ে গুচি গ'লে হয় কিন্তু বাছেৰে গ'লে অলপ দূৰত গৈ পেলাই ফ্লাইটখন থাকেগৈ সেই তেনেকৈ আমিও বাছেৰেই গৈছিলোঁ এতিয়া আমাৰো যাবৰ সময় হৈ গ'ল এতিয়া এইপিনেদি আমি গৈছিলোঁ 5 নম্বৰ গেটেৰেদি এনেকৈ গৈছোঁ আৰু তাতে প্ৰথমতে আমাৰ ইয়াতে আমাৰ নামটো আৰু আমাৰ আধাৰ কাৰ্ডখন চাইছিলে তাৰপিছতে এইপিনেদি গৈ পেলাই যেতিয়া আমি ফ্লাইটত উঠিছিলোঁ তেতিয়া আমাৰ টিকটটো চাইছিলে সেই তেনেকৈ এইখন জেট ব্ৰিজ ফ্লাইটৰ লগত একেবাৰে কানেক্ট হৈ আছে এইখনেই মই দেখিছিলোঁ গুৱাহাটীত আৰু দেখা নাই আৰু এয়া আমি আহি পাই গ'লোহি আমাৰ ফ্লাইট এয়াৰ ইণ্ডিয়া আমি এতিয়া প্ৰথমতে এনেকৈ এটাকৈ যাবলৈ দিলে আৰু আমাৰ টিকটটো চাই ল'লে এনেকৈ আমি ভিতৰলৈ সোমাই গ'লোঁ প্ৰথম অভিজ্ঞতা বহুত বেছি ভাল লাগিলে আৰু মানে ভাবি আছিলোঁ কেনেকুৱা লাগিব কি হ'ব কিন্তু নাই বহুত বেছি ভাল লাগিলে ভয় কৰিবলগীয়া তেনেকুৱা একো কথাই নাই আৰু প্ৰথম অভিজ্ঞতাবোৰ এনেও মানে ভাল হ'লে আৰু বেছি ভাল লাগে এয়া এনেকৈ আমি আমাৰ ছিট পাই গ'লোঁ আৰু নিজে বহি ল'লোঁগৈ এয়া ফ্লাইট যাবলৈ লৈছে আৰু প্ৰথমতে অকণমান সময় ৰখিব লগা হ'ল কাৰণ এখন ফ্লাইট লেণ্ড কৰিছিলেই সেইকাৰণে আমি অকণমান দেৰি
ৰৈ দিব লগা হ'ল আৰু এইখন চাওক ফ্লাইটখন আহি লেণ্ড কৰিছেহি তাৰপিছতে আমাৰ ফ্লাইটখন উৰা মাৰিবলৈ লৈছে আৰু মনটো বিৰাট বেছি ভালো লাগি আছে আৰু অলপ ভয়ো লাগি আছিলে কাৰণ কোনো দিনে অয়ো পোৱা নাই আৰু তেনেকৈ মানে ধৰক টিভি বা তেনেকৈ চিনেমা তেনেকুৱাতহে দেখি আছিলোঁ নিজে যোনটো বস্তু কৰা নাছিলোঁ বা উঠা নাছিলোঁ সেইকাৰণে অকণমান ভয় লাগি আছিলে কিন্তু এনেকৈ প্ৰথমতে যেতিয়া এনেকৈ উৰা মাৰিছিলে সেই সময়ছোৱাই চবতছে বেছি ভাল লগা সময় আছিলে বিৰাটেই বেছি ভাল লাগিছিলে আৰু ওপৰৰ পৰা যে তলখন দেখিবলৈ আৰু এটা ধুনীয়া সৌন্দৰ্য থাকে নিজে উঠি চালেহে গম পোৱা যায় এই চাওকচোন আমি যিমানেই ওপৰলৈ গৈ আছোঁ সিমানেই ঘৰবোৰ সৰু সৰু নিচিনা লাগি গৈছে আৰু এইখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি উৰা মাৰিছোঁ বেংগলোৰলৈ আৰু ইয়াতকৈ ভাল লগা কথা কি থাকিব পাৰে মানে মনটো ভাল লাগি আছে কাৰণ আগৰ পৰা সৰুৰ পৰাই যেতিয়া প্লেনখন উৰা মাৰে ঘৰৰ ওপৰেদি সৰুতে দৌৰি আহি পেলাই ওপৰলৈ চাওঁ ওপৰত চাই পেলাই ভাবোঁ মানুহবোৰ সঁচাকৈ কেনেকৈ গৈ আছে আমাক বাৰু দেখিছেনে আমাৰ কথা ভাবিছেনে তেনেকৈ ওপৰলৈ চাই থাকোঁ আৰু আজি চাওকচোন নিজে গৈছোঁ আৰু নিজেও ভাবিছোঁ আগতে সৰুতে যে নিজে ভাবিছিলোঁ সেই কথাবোৰ চাগে আজি তেনেকুৱা ধৰণৰ মোৰ সমান শিশুৱেও চাগে ভাবি আছে আৰু এইটো চাওকচোন কুৰকুৰি লৈছিলোঁ কুৰকুৰি পেকেটটো কিমান ডাঙৰ ফুলি গ'ল দেখি পেলাই নিজৰে হাঁহি উঠি গৈছে আৰু সকলো মানুহ শুইছে কিন্তু মই একদম ধুনীয়াকৈ আমেজ লৈ আছোঁ প্ৰথম জাৰ্ণি সেইকাৰণে অকণমানো চকুত টিপ মৰা নাই এনেকৈয়ে চাই গ'লোঁ আৰু অৱশেষত আমি বেংগলোৰত লেণ্ড কৰিলোঁগৈ আৰু এয়া বেংগলোৰত লেণ্ড কৰিছোঁ আৰু বেংগলোৰ এয়াৰপৰ্টটো বহুত ডাঙৰ হয় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় সেইকাৰণেতো আৰু বেছি ডাঙৰ হয় আৰু তাতে আমাৰ গুৱাহাটীতকৈও বেছি ফ্লাইটেৰে ভৰি আছিলে দেখি পেলাই আৰু ভাল লাগিছিলে আৰু জেড ব্ৰিজেদি আমি একেবাৰে এয়াৰপৰ্ট পাই গ'লোগৈ আৰু এয়াৰপৰ্টটো বহুত বেছি ধুনীয়া হয় দেখাবলৈ আৰু বেছি মন আছিলে কিন্তু ইমানেই ভাগৰ লাগি আছে আৰু বেছিকৈ ভিডিঅ' কৰি থাকিবলৈ মন নগ'লে যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখালোঁ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব মোৰ যোনখিনি স্মৃতি হিচাপে মানে ইয়াতে সাঁচি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ প্ৰথম অভিজ্ঞতা বহুতো গৈ আছে বা কিছুমানৰ প্ৰতি সপ্তাহতে গৈয়ে থাকে তেনেকুৱা হ'ব পাৰে কিন্তু মোৰ প্ৰথম কাৰণে এনেকৈ সাঁচি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় প্লিজ পেজখন মোৰ ফ'ল' কৰি দিব তেন্তে আজিলৈ আহিছোঁ আৰু এইটো বেগ চাওক এনেকৈ ঘূৰি মোৰ ওচৰ পাই গ'লহি বেগ লৈ ল'লোঁ ট্ৰলি বেগ লৈ ল'লোঁ আৰু এনেকৈ আমি যোনটো জেগালৈ গৈছিলোঁ সেই জেগালৈ বুলি ৰাওনা হ'লোঁ তেন্তে বাকীবোৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ সকলো ভালে থাকক আজিলৈ আহিছোঁ আৰু চাওকচোন বেংগলোৰৰ বাহিৰৰখিনি কিমান গ্ৰীনেৰী আৰু বেংগলোৰ ঠাইডোখৰ আপোনালোকক দেখাম কিমান পৰিপাটি পৰিষ্কাৰ আমাৰ দেখিলেই আপোনালোকৰ ভাল লাগি যাব আমাৰ অসমখনতকৈ বেংগলোৰখন কিমান চাফা আৰু কিমান উন্নত আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত তেন্তে আকৌ আমি বেংগলোৰৰ ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ আহিছোঁ সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ বাই বাই